বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মূল। সঁচাকৈ ঔটেঙা আৰু ঢেকীয়া আৰু পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মূল। যিসকলে ঔটেঙা আৰু ঢেকীয়া খাইছে সকলোৱে গমেই পায় তাৰ সোৱাদটো কেনেকুৱা ধুনীয়া, নহয়নে বাৰু? কোনে কোনে খাই ভাল পায় ঢেকীয়া? চাওকচোন কিমান ধুনীয়া হৈ আছে ঢেকীয়াখিনি। এইডোখৰ একদম বহুত ডাঙৰ বাৰী বুলি ক'ব পাৰি। আগফালে আমাৰ বাহঁতৰ আগফালে পূৰা দোকান আৰু জেওৰা পূৰা ৱাল মাৰি থোৱা আছে। ইমান ধুনীয়া চাফা, একদম পূৰা মই চাই থাকিব পৰা নাই আৰু। চাওকচোন ঔটেঙা ঢেকীয়াৰ লগত খায়ো মজা লাগে, গাহৰিৰ লগতো মিলে, মানে ঢেকীয়াটো চবৰ লগতেই মিলে, মানে আলুৰ লগতো মিলিব। জোল বনাইতো বেছি মজা লাগে ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল। আৰু এয়া ঢেকীয়াখিনি মানে কি হ'ল, যিকোনো বস্তুতে ভাল লাগে, শুকানকৈ ভাজক বা জোল বনাই খাওক। জোল বনাই খালে এটাই ভাল লাগে, মাছৰ লগত জোল বনাই খাই ভাল লাগে। আপোনালোকৰ ভাল লাগে নে নালাগে বাৰু? যদি ভাল লাগে কমেণ্ট কৰি জনাবচোন। আৰু কাৰ কাৰণেও ঢেকীয়া প্ৰিয় আৰু মই ঘৰত দি থৈ আহিম, কাৰণ মই এইকেইদিনা প্ৰায় ঢেকীয়া আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'বিলাকত। আজি এয়া ঢেকীয়া হ'ল আমাৰ বাহঁতৰ, ঘিলামৰা বাহঁতৰ, মানে বাহঁতৰ পিছ চাইডে বহুত একদম ৱাল মাৰি থোৱা আছে। আৰু মানে এইডোখৰত মানে ইমান ধুনীয়া চাফা, মানে বাৰীখন পূৰা চাফা কৰি দিছিলে। আৰু এতিয়া নতুনকৈ ওলাইছে, বৰষুণ দিছিলে যে কালি পৰহি, বিৰাট বৰষুণৰ কাৰণে একদম বহুত ধুনীয়া হৈ আছে, মানে ক'বলৈ বাকী নাই। মই ক'তো ঘূৰি ফুৰিব নালাগে, কোনজোপা মানে কোনজোপা চিঙো তেনেকুৱা লাগিছে, মানে ইফালে ইফালে ঘূৰি ফুৰিব নালাগে। কিন্তু যিকেইজোপা মানে বেছি ধুনীয়া হৈছে সেইকেইজোপা জঁপিয়াই ছিঙি আছোঁ, দেখিছে নাই? আৰু আজি কিহে খাম জানে নাই? মই আপোনালোকক দেখুৱাই গৈ থাকিম। আজি মানে আছাম ট্ৰেক্টৰৰ লগত খাম। আছাম ট্ৰেক্টৰত খাই বিৰাট ভাল পাওঁ। আৰু কোনে কোনে ভাল পায় জনাবচোন। আছাম ট্ৰেক্টৰটো অকণমান তেলীয়া হ'ব লাগে, তেলীয়া মাংস হ'লে মানে ঢেকীয়াটো দিলে মানে বেছি ভাল লাগে। আৰু মই এইফালে ঢেকীয়া বুটলি এফালে মই ৰিতুৰাজক দি আছোঁ। আৰু আগফালে পূৰা গাইজ বুটলি একদম লাষ্ট পৰ্যায় আৰু দেই। এইফালে আগফালে একদম গাড়ীবিলাকো গৈ আছে। এতিয়া আৰু ঢেকীয়া বুটলি বনোৱাতহে ৰাজি আৰু। ফাইনেলি এয়া বনাই মেলি একদম ৰেডি হৈ গ'ল। এইফালে মই বনোৱা নাই, বুটলিছিলোঁ মই, বাহঁতে পূৰা বনালে। আৰু এতিয়া পূৰা খাইছোঁ। এইফালে মাছ খোৱাও খাইছে, মাংস খোৱা খাইছে। মই কিন্তু পহিলা আছাম ট্ৰেক্টৰ আৰু ঢেকীয়া খাইছোঁ, কাৰণ মোৰ প্ৰিয় যে, যিটো প্ৰিয় বস্তু সেইটো মই খাবই লাগিব। আৰু মাছো খাই মই বিৰাট ভাল পাওঁ। চাওক ঢেকীয়াও কেনেকৈ খাইছোঁ, বিৰাট মস্তি লাগে। বাহ দি আছে, মই খাই আছোঁ, দি আছে খাই আছোঁ। আৰু এইফালে মাছৰ জোলো দিছে, ঢেকীয়া আৰু মাংস খাই আছোঁ। আপোনালোকৰ কেনেকুৱা লাগে খাই? আৰু মই খাই আছোঁ, আপোনালোকে চাই থাকক দেই। মই খাই থকাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মই কালো চাবলৈ নাই আৰু, মোক দি আছে, মই খাই আছোঁ। এইফালে বাকীখিনিও খাই আছোঁ, বাকীখিনি মই আৰু ভিডিঅ'ত দেখুৱাবলৈ নাই আৰু। মই নিজে খোৱাখিনি মানে পূৰা আপোনালোকক দেখুৱাই আছোঁ, খাই আছোঁ। আৰু ইমান মজা লাগিছে খাই। আৰু লগে ভাগে এনেকৈ খালে মই বেছি ভাল পাওঁ। চাওক মুখখন মেলি মেলি খাইছোঁ আৰু দেই। কোনে কোনে চাইছে, কোনে কোনে নাই চোৱা নাজানো আৰু। মই একদম খোৱাতহে লাগি গৈছোঁ, কাৰণ মই এনেকৈ লগে ভাগে বহুত দিন খোৱাই নাই বাহঁতৰ লগত। খাই আছোঁ, আপোনালোকে চাই থাকক দেই। মই খাই থাকোঁ। বাই বাই।